অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামৰ আৰম্ভণি হ'ব আৰু সেই কাৰণে সকলো ৰাইজ একত্ৰিত হৈছে এই কথা আমি সকলোৱে অনুভৱ কৰিছো। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আজি প্ৰাৰ্থী হিচাপে মনোনয়ন দিয়াৰ প্ৰাকখনত ইয়াত সমবেত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ কা আন্দোলনৰ জাতীয় শ্বহীদ আব্দুল আলিমৰ সন্মানীয় পৰিয়ালবৰ্গ, ইয়াত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ পৃথিৱী মাঝি ডাঙৰীয়া, জীৱন্তৰা ঘাটোৱাৰ ডাঙৰীয়ানী প্ৰাক্তন বিধায়ক ৰাজু চাহু ডাঙৰীয়া, আমাৰ অতি শ্ৰদ্ধাৰ কেইবাগৰাকীও প্ৰাৰ্থী আছে, ৰাজকুমাৰ নীলনেত্ৰ নেওগ ডাঙৰীয়া, ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া, শিৱনাথ চেতিয়া ডাঙৰীয়া, প্ৰাঞ্জল ঘাটোৱাৰ ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় সভাপতি, ৰাজ্যিক সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই আপোনালোকৰ সকলোকে মই শ্ৰদ্ধা জনাইছো, সকলোকে সেৱা জনাইছো, নতশিৰে প্ৰতিবাদ জনাই আপোনালোকৰ পৰা আশীৰ্বাদ আৰু শুভাশীষ কামনা কৰিছো। আমি বৰ বেছি হাতত সময় নাই, আমি ওলাব লাগিব, গতিকে মই আপোনালোকৰ সকলোৰে পৰা মই প্ৰথমে আশীৰ্বাদ বিচাৰিছো। আৰু আমাৰ অসমৰ অতি সন্মানীয় লোকসভা সমষ্টি এই ডিব্ৰুগড় এই অঞ্চলতে পূব প্ৰান্ততে সূৰ্যৰ উদয় হয় সকলোৱে জানে। গতিকে এই ডিব্ৰুগড় লোকসভা সমষ্টিত এবাৰ নতুন সূৰ্যৰ উদয় হ'ব এই কথা নিশ্চিত। আৰু যি সাম্প্ৰদায়িকতা মানুহৰ মাজত বিভাজনৰ ৰাজনীতি মেলি মানুহৰ সমাজ ভাঙিছে, মানুহৰ মাজত সংকীৰ্ণতা দিছে, ঘৃণা দিছে, এনেকুৱা শক্তিক উৎখাত কৰিবৰ কাৰণে ৰাইজ একত্ৰিত হৈছে, জনতা একত্ৰিত হৈছে। গতিকে আজি এই দিনটো বিশেষ দিন, শুভ দিন। আজি এই দিনটোৰ পৰাই অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামৰ আৰম্ভণি হ'ব আৰু সেই কাৰণে সকলো ৰাইজ একত্ৰিত হৈছে এই কথা আমি সকলোৱে অনুভৱ কৰিছো। গতিকে ৰাইজ, মই সকলোৰে চৰণত সেৱা নিবেদন কৰি সকলোৰে পৰা সহায় সহযোগিতা বিচাৰি এই যাত্ৰা আৰম্ভ কৰিব লৈছো। আৰু মই ক'ব খুজিছো যে তেওঁলোকৰ বিভাজনৰ বিৰুদ্ধে আমাৰ শক্তি হ'ল একতা, তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আমাৰ শক্তি হ'ল ইউনিটি। আমি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী নিষ্ঠাবান কৰ্মকৰ্তা সাধাৰণ জনগণে দিন ৰাতি একাকাৰ কৰি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হলে তেওঁলোকক অসমৰ মাটিৰ পৰা উৎখাত কৰিব পাৰিম। আৰু আমি এইবাৰ নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চ জিকিব। আপোনালোকে কেৱল মাত্ৰ দিন ৰাতি একাকাৰ কৰি কাম কৰক, জিকাটো নিশ্চিত। সকলোকে শ্ৰদ্ধা সেৱা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। সকলোৰে আশীৰ্বাদ আছেতো, তেতিয়াহ'লে বিজয় নিশ্চিত, আমি জিকি আছো। আমাৰ মাজত আৰু এগৰাকী আহি উপস্থিত হৈছে প্ৰাক্তন বিধায়ক এটুৱা মুণ্ডা ডাঙৰীয়া, তেখেতকো চিনাকি কৰি দিছো। আমাৰ সময় নাই, আমি ইয়াৰ পাছতে যিহেতু এটুৱা মুণ্ডা ডাঙৰীয়া আমাৰ লগত সহযোগ কৰি আছে, গোটেই যাত্ৰাটো সহযোগ কৰিছে, সভা সমিতিত সহযোগ কৰিছে, আপোনালোকে সকলো ঠাইতে পাব। আমি নিৰ্বাচনৰ আমি যুঁজ কৰিবৰ কাৰণে আমি সাজু হৈছো। গতিকে আমি উদিত সূৰ্যৰ আমি প্ৰতিষ্ঠাৰ সংগ্ৰামৰ আৰম্ভণি হ'ব আৰু সেই কাৰণে সকলো ৰাইজ একত্ৰিত হৈছে এই কথা আমি সকলোৱে অনুভৱ কৰিছো। গতিকে ৰাইজ, মই সকলোৰে চৰণত সেৱা নিবেদন কৰি সকলোৰে পৰা সহায় সহযোগিতা বিচাৰি এই যাত্ৰা আৰম্ভ কৰিব লৈছো। আৰু মই ক'ব খুজিছো যে তেওঁলোকৰ বিভাজনৰ বিৰুদ্ধে আমাৰ শক্তি হ'ল একতা, তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আমাৰ শক্তি হ'ল ইউনিটি। আমি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী নিষ্ঠাবান কৰ্মকৰ্তা সাধাৰণ জনগণে দিন ৰাতি একাকাৰ কৰি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হলে তেওঁলোকক অসমৰ অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামৰ আৰম্ভণি হ'ব আৰু সেই কাৰণে সকলো ৰাইজ একত্ৰিত হৈছে এই কথা আমি সকলোৱে অনুভৱ কৰিছো। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আজি প্ৰাৰ্থী হিচাপে মনোনয়ন দিয়াৰ প্ৰাকখনত ইয়াত সমবেত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ কা আন্দোলনৰ জাতীয় শ্বহীদ আব্দুল আলিমৰ সন্মানীয় পৰিয়ালবৰ্গ, ইয়াত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ পৃথিৱী মাঝি ডাঙৰীয়া, জীৱন্তৰা ঘাটোৱাৰ ডাঙৰীয়ানী প্ৰাক্তন বিধায়ক ৰাজু চাহু ডাঙৰীয়া, আমাৰ অতি শ্ৰদ্ধাৰ
কেইবাগৰাকীও প্ৰাৰ্থী আছে, ৰাজকুমাৰ নীলনেত্ৰ নেওগ ডাঙৰীয়া, ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া, শিৱনাথ চেতিয়া ডাঙৰীয়া, প্ৰাঞ্জল ঘাটোৱা ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় সভাপতি, ৰাজ্যিক সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা প্ৰতিটো ৰাজনৈতিক দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই আপোনালোকৰ সকলোকে মই শ্ৰদ্ধা জনাইছোঁ, সকলোকে সেৱা জনাইছোঁ, নতশিৰে প্ৰতিবাদ জনাই আপোনালোকৰ পৰা আশীৰ্বাদ আৰু শুভাশীষ কামনা কৰিছোঁ। আমি বৰ বেছি হাতত সময় নাই, আমি ওলাব লাগিব। গতিকে মই আপোনালোকৰ সকলোৰে পৰা মই প্ৰথমে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ অসমৰ অতি সন্মানীয় লোকসভা সমষ্টি এই ডিব্ৰুগড় এই অঞ্চলতে পূব প্ৰান্ততে সূৰ্যৰ উদয় হয় সকলোৱে জানে। গতিকে এই ডিব্ৰুগড় লোকসভা সমষ্টিত এবাৰ নতুন সূৰ্যৰ উদয় হ'ব, এই কথা নিশ্চিত। আৰু যি সাম্প্ৰদায়িকতা মানুহৰ মাজত বিভাজনৰ ৰাজনীতি মেলি মানুহৰ সমাজ ভাঙিছে, মানুহৰ মাজত সংকীৰ্ণতা দিছে, ঘৃণা দিছে, এনেকুৱা শক্তি উৎখাত কৰিবৰ কাৰণে ৰাইজ একত্ৰিত হৈছে, জনতা একত্ৰিত হৈছে। গতিকে আজি এই দিনটো বিশেষ দিন, শুভ দিন। আজি এই দিনটোৰ পৰাই অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামৰ আৰম্ভণি হ'ব, আৰু সেইকাৰণে সকলো ৰাইজ একত্ৰিত হৈছে, এই কথা আমি সকলোৱে অনুভৱ কৰিছোঁ। গতিকে ৰাইজ, মই সকলোৰে চৰণত সেৱা নিবেদন কৰি সকলোৰে পৰা সহায় সহযোগিতা বিচাৰি এই যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। আৰু মই ক'ব খুজিছোঁ যে তেওঁলোকৰ বিভাজনৰ বিৰুদ্ধে আমাৰ শক্তি হ'ল একতা, তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আমাৰ শক্তি হ'ল ইউনিটি। আমি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী নিষ্ঠাৱান কৰ্মকৰ্তা, সাধাৰণ জনগণে দিন ৰাতি একাকাৰ কৰি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'লে তেওঁলোকক অসমৰ মাটিৰ পৰা উৎখাত কৰিব পাৰিম। আৰু আমি এইবাৰ নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চ জিকিব। আপোনালোকে কেৱল মাত্ৰ দিন ৰাতি একাকাৰ কৰি কাম কৰক, জিকাটো নিশ্চিত। সকলোকে শ্ৰদ্ধা সেৱা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সকলোৰে আশীৰ্বাদ আছেতো? তেতিয়াহ'লে বিজয় নিশ্চিত, আমি জিকি আছো। আমাৰ মাজত আৰু এগৰাকী আহি উপস্থিত হৈছে প্ৰাক্তন বিধায়ক এটুৱা মুণ্ডা ডাঙৰীয়া, তেখেতকো চিনাকি কৰি দিছো। আমাৰ সময় নাই, আমি ইয়াৰ পাছতে যিহেতু এটুৱা মুণ্ডা ডাঙৰীয়া আমাৰ লগত সহযোগ কৰি আছে, গোটেই যাত্ৰাটো সহযোগ কৰিছে, সভা সমিতিত সহযোগ কৰিছে, আপোনালোকে সকলো ঠাইতে পাব। আমি নিৰ্বাচনৰ আমি যুঁজ কৰিবৰ কাৰণে আমি সাজু হৈছো। গতিকে আমি উদিত সূৰ্যৰ আমি প্ৰতিষ্ঠাৰ সংগ্ৰামৰ আৰম্ভণি হ'ব, আৰু সেইকাৰণে সকলো ৰাইজ একত্ৰিত হৈছে, এই কথা আমি সকলোৱে অনুভৱ কৰিছোঁ। গতিকে ৰাইজ, মই সকলোৰে চৰণত সেৱা নিবেদন কৰি সকলোৰে পৰা সহায় সহযোগিতা বিচাৰি এই যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। আৰু মই ক'ব খুজিছোঁ যে তেওঁলোকৰ বিভাজনৰ বিৰুদ্ধে আমাৰ শক্তি হ'ল একতা, তেওঁলোকৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আমাৰ শক্তি হ'ল ইউনিটি। আমি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিগৰাকী নিষ্ঠাৱান কৰ্মকৰ্তা, সাধাৰণ জনগণে দিন ৰাতি একাকাৰ কৰি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'লে তেওঁলোকক অসমৰ